Hello guys, welcome to Endless Education. Ji tumalok class 10 social science history part ketaban important question দিব লৈছো. ভিডিও আৰম্ভ হোৱাৰ আগতে তোমালোকক এটা কথা ক'ব বিচাৰিছো। কেতিয়াও কোনো মানুহে 100% কমন দিব নোৱাৰে। মই এতিয়া তোমালোকক যি কেইটা কোৱেশ্চন দিম তাৰ পৰা পৰীক্ষাত যে 100% কমন আহিব এয়া সম্ভৱ নহয়। ইয়াৰ পৰা কেইটা মানুহে কমন পোৱাৰ সম্ভাৱনা আছে। তোমালোকে হয়তো ইউটিউবত দেখিছা 100% কমন, হেয়া কেতিয়াও সম্ভৱ নহয়। প্ৰথম কোৱেশ্চনটো হৈছে what movement was started in India due to non-fulfillment of demand sent by Gandhiji to Viceroy Lord Irwin and not granted the dominion status to India. Discuss the main features of the movement. ইয়াতে তোমালোকৰ সিভিল ডিsobedience মুভমেণ্টৰ কথা সোধা হৈছে। অসমীয়াটো আছে গান্ধীজীয়ে ভাইচৰয় আইনলৈ প্ৰেৰণ কৰা দাবীসমূহ পূৰণ নকৰা আৰু ভাৰতবৰ্ষক ব্ৰিটিছ চৰকাৰে ডমিনিয়ন ব্যৱস্থা প্ৰদান নকৰাৰ প্ৰতিবাদত ভাৰতবৰ্ষত কি আন্দোলন হৈছিল, এই আন্দোলনৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা। ইয়াত অৰ বা নাইবা বুলি দি আৰু এটা কোৱেশ্চন দিয়া হৈছে why was the Khilafat movement started in India? কোৱেশ্চনত ঠিক এনেদৰে পৰীক্ষাত নাহিলেও এই টপিকটোৰ পৰা কোৱেশ্চন অহাৰ চান্স আছে। অসমীয়াত আছে ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল। তাৰ পিছৰ কোৱেশ্চনটো হ'ল what are the positive impact imprinted by 1857 revolt in the social life of Assam? এইটো কোৱেশ্চন অহাৰ সম্ভাৱনা অলপ বেছি আছে, তোমালোকে এইটো ভালকৈ চাই যাবা। অসমীয়াত 1857 চনৰ বিদ্ৰোহে অসমৰ জাতীয় জীৱনত কি সকাৰাত্মক প্ৰভাৱ পেলাইছিল। পিছৰটো কোৱেশ্চন আছে briefly discuss the contribution of Swadeshi movement towards national education. এইটো এটা বহুত কমন কুৱেশ্যন হয়। আজিকালি পেটাৰ্ণ চেঞ্জ হোৱাৰ পৰা এইটো অহা সম্ভাৱনা অলপমান কম, তেওঁ তোমালোকে এইটো চাই যাবা। অসমীয়াত আছে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ আলোচনা কৰা। ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ, তোমালোকে ভিডিঅ'টো অলপমান ফাষ্ট কৰি চাব পাৰা যদিহে তোমালোকৰ বহুত ভিডিঅ'টো লেজি লাগিছে। আৰু এতিয়াৰ পৰা মই অসমীয়াত নকওঁ, অকল ইংলিছতে ক'ম। অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টসমূহে তোমালোকে ভিডিঅ'টো পজ কৰি পিনে লিখি ল'ব পাৰিবা। এতিয়া আমাৰ কুৱেশ্যনটো হৈছে what do you understand by the term satyagraha? Briefly write about the 3 local disputes where Gandhiji first applied the technique of satyagraha. তো এইটো তোমালোকৰ ছেকেণ্ড লেচনটো প্ৰথমতে আছে, এইটো তোমালোকে চাই যাবা। এতিয়া আমাৰ পিছৰ কুৱেশ্যনটো হ'ল mention 3 main geographical region of Bengal which were annexed to the province West Bengal and Assam created after the partition of Bengal. এইটো তোমালোকৰ অলপমান কনচেপচুৱেল বেছড কুৱেশ্যন হয়। তোমালোকে এইটো লেচনটো যদি ভালকৈ বুজিছা তেতিয়া পাৰিবা, প্ৰথম লেচনৰ হয়। আৰু তোমালোকে যদি কিবা এনচাৰ কৰিব নোৱাৰা তেতিয়া কমেণ্টত কুৱেশ্যনটো লিখি দিবা বা টাইমটো কিমান টাইমত আছিলে সেইটো দি দিবা, তেতিয়া মই তোমালোকক এনচাৰটো কমেণ্টত ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হ'ল মেনশ্যন 3 ৰিজনছ ফৰ হুইচ লৰ্ড কাৰ্জন ডিভাইডেড দ্য বেংগল প্ৰভিন্স। তাৰপিছত আছে ডিছকাছ দ্য ৰিজন হোৱাই দ্য ৰিভল্ট অফ 1857-58 ফেইল্ড ইন আছাম। আৰু তাৰপিছত আছে ৰাইট এবাউট দ্য কজেছ অফ দ্য পিটেবল কণ্ডিশ্যনছ অফ দ্য পিজেণ্ট এণ্ড দ্য পিপল হু ৱেৰ এংগেজ ইন কটেজ ইণ্ডাষ্ট্ৰি ডিউৰিং ব্ৰিটিছ ৰুল। এই কুৱেশ্যনটো অকণমান তোমালোকে ভালকৈ পঢ়িব লাগিব, এইটো কুৱেশ্যন অহাৰ সম্ভাৱনাটো অলপমান আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ৰাইট এবাউট দ্য নেশ্যনেল এডুকেশ্যনেল ইনষ্টিটিউশ্যন এষ্টাব্লিছড ডিউৰিং দ্য স্বদেশী মুভমেণ্ট। তাৰপিছত আছে ৰাইট এবাউট দ্য ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট অফ 1947। এই কুৱেশ্যনটো অলপমান সলনি হৈ অহাৰ সম্ভাৱনা আছে। এনালাইজ দ্য হিষ্টৰিকেল ইম্পৰ্টেঞ্চ অফ চোলাগুৰি ধাবা। এইটো অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকে ভালকৈ চাবা। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ৱেৰ দ্য ফাৰ্ষ্ট পইণ্ট অফ দ্য 4-point প্ৰগ্ৰাম অন পাৰ্টিশ্যন অফ বেংগল ডিক্লেয়াৰ্ড বাই লৰ্ড কাৰ্জন। তাৰপিছতো আছে ৰাইট আ নোট অন নন কপাৰেশ্যন মুভমেণ্ট হোৱাট মেড গান্ধীজী ছাছপেণ্ড দ্য মুভমেণ্ট। এই কুৱেশ্যনটো এনেদৰে নাহিবও পাৰে, তোমালোকৰ কুৱেশ্যনটো অলপমান সলনি হৈ আহিব পাৰে, কিন্তু তুমি এইটো টপিক ভালকৈ তোমালোকে চাই যাবা। এইটো অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন। আমাৰ কুৱেশ্যন পেটাৰ্ণটো এনেদৰে আহিব বয়কটিং মিনছ পেট্ৰিয়টিজম এণ্ড দ্য এছেঞ্চ অফ পেট্ৰিয়টিজম ইজ দ্য নন কপাৰেশ্যন উইথ দ্য ব্ৰিটিছ ইন অল ৰেছপেক্টছ ইনস্পায়াৰ্ড বাই ছেইণ্ট অৰবিন্দাছ ৱৰ্ডছ হোৱাট ডিড দ্য এগিটেটৰ্ছ ডিচাইড টু বয়কট ডিউৰিং স্বদেশী মুভমেণ্ট। ইয়াৰ এনচাৰটো তোমালোকে ইণ্ডিজিনিয়াছ গুডছ প্ৰমোট কৰা আৰু বয়কট ফৰেইন গুডছ এইটোৱে হয়, কিন্তু তোমালোকে অলপ ভালদৰে বহলাই লিখিব লাগিব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে ৰাইট হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই পাৰ্টিশ্যন অফ বেংগল। তাৰপিছত আছে ফৰ হোৱাট পাৰ্চন ডিড দ্য ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ উইনষ্টন ক্ৰুচিল চেণ্ড দ্য মিনিষ্টাৰ অফ হিজ কেবিনেট ছাৰ ষ্টেফৰ্ড ক্ৰিপছ টু ইণ্ডিয়া ইন 1942। এইকেইটা কুৱেশ্যন তোমালোকে অলপমান ভালদৰে চাবা, পেটাৰ্ণটো এনেকুৱা ধৰণে আহিব। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰাইট এবাউট দ্য ইম্পৰ্টেঞ্চ অফ পিজেণ্ট মুভমেণ্ট ইন আছাম।
এটো অকমান ইম্পৰ্টেণ্ট হয় তাৰ তলতো আৰু ইম্পৰ্টেণ্ট হয় ৰাইট ব্ৰিফলি দ্য ৰিজন ফৰ দ্য ফেইলিয়াৰ অফ দ্য 1857 ৰিভল্ট ইন আছাম এটো অকমান কোৱেশ্চনটো হলনি কৰি দিব পাৰে হোৱাট was the major cause of rise of civil disobedience movement how was it started how did this movement came to an end ইয়াত civil disobedience movement কথা কমপ্লিট লিখিব দিছে এনেকে কোৱেশ্চন অহা চান্সটো কম কিন্তু তোমালোকে এটা অলপমান ভালদৰে চাই যাবা আৰু কোৱেশ্চনটো অকমান হলনি কৰি অহা চান্সও আছে আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট মুভমেণ্ট was started in India due to non-fulfillment of demand sent by Gandhiji to Viceroy Lord Irene and not granted the dominion status to India discuss the main features of this movement ইয়াত তোমালোকৰ civil disobedience movement কথা কোৱা হৈছে অকমান কোৱেশ্চনটো হলনি কৰি দি আছে ইয়াতে তোমাৰ নেক্সট কোৱেশ্চনটো হৈছে do you think that the dissatisfaction of the aristocratic class was responsible for beginning sepoy mutiny in Assam give argument এটো তোমালোকৰ chapter 3 question চাই লবা তোমালোকৰ নেক্সট কোৱেশ্চনটো হৈছে what were the initial programs of the agitation of the partition of Bengal তাৰ পিছত আছে mention 3 reasons for which Lord Curzon divided the Bengal এটো ফাৰ্স্ট chapter question হয় তাৰ পিছত আছে list the four main contribution of Swadeshi movement এটো এটা কমন কোৱেশ্চন আগতেও কৈছিলো write down the four terms of Gandhi iron pact in the late 19th century several peasant uprisings took place in Assam write about the peasant uprisings against the British in Assam এটো এটা অকমান হলনি কৰি দিয়া কোৱেশ্চন হয় এটো তোমালোকে ভালকে চাবা আৰু এটা কথা মন দিবা ইয়াৰ পাছত যিখিনি কোৱেশ্চন হ'ব সেইখিনি অকমান প্যাটাৰ্ন চেঞ্জ হোৱা কোৱেশ্চন তোমালোকে এইখিনি কোৱেশ্চন অলপমান ভালদৰে চাবা ইয়াৰ পাছৰ কোৱেশ্চনটো হৈছে what are the features of the declaration announced by Lord Mountbatten on June 3 of 1947 তাৰ পিছত আছে examine how the Swadeshi movement contributed to the rise of nationalism in India ইয়াৰ next questionটো হৈছে was the revolt of 1857 successful in Assam present your opinion with reasons highlighting its impact and limitation in the region এটো এটা নতুন প্যাটাৰ্নৰ কোৱেশ্চন তোমালোকে প্ৰেক্টিস কৰি যাবা ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে mention 3 reasons for which Lord Curzon divided the Bengal province এটো আগতে পাইছে when and in which session of Indian National Congress was Purna Swaraj declared to be the chief goal of Indians এটো এটা নতুন প্যাটাৰ্নৰ কোৱেশ্চন on the background of Swadeshi movement how the mentality for self development grew in Bengal and it brought a positive and congenial atmosphere for the establishment of nation's industry The pastor question to say the United Bengal is a big force. The partition will destroy this big unity. So the hidden purpose behind the partition of Bengal was to decimate the Hindu-Muslim unity. What were the steps taken by British for the expansion of communal sentiment in Bengal? It is a notun pattern question. Tomorrow say jaba. Thank you for watching, guys. আশা কৰিছো তোমালোকে ভিডিওটো ভাল পালা আৰু যদি ভাল পালা তেন্তে লাইক কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থবা কাৰণ এনেকুৱা ধৰণৰ ভিডিও পিছলৈও এই চেনেলটোত আপলোড কৰি থকা হ'ব গতিকে তোমালোকে পাবৰ কাৰণে সাবস্ক্ৰাইব কৰি থবা লগতে আৰু তোমালোকক এই ভিডিওটোৱে যাতে পৰীক্ষাত কিবা সহায় কৰে মই হেয়া আশা ৰাখিছো আৰু মোৰ ভয়েসটো তোমালোকে ইগনোৰ কৰিবা কাৰণ মই ভয়েস চেঞ্জাৰ ইউজ কৰি আছো যদি কিবা ভয়েসটো বা বুজি নোপোৱা থাকে মোক কমেন্ট কৰিবা মই নেক্সট টাইম বেটাৰ ভয়েস লগাবলৈ ট্ৰাই কৰিম থ্যাংক ইউ